এই আমাৰ হৈছে পাহি দেখিবলৈ ধুনীয়া বাবেই তাইক সকলোৱে মাতো আমি মৰমতে চাহি হেল্ল' আই এম বেক বহু দিনৰ পিছত আকৌ আহিলোঁ লেৰেলা চেপেটা কোলা মোলা ল'ৰাটো হৈ এটা মিনি ব্লগ লৈ পুৱা 8 বজাতে ওলালোঁ 36 ডিগ্ৰী গৰমটো দিনটোলৈ লৈ কামলৈ বুলি কিন্তু মই অকলে নহয় দেই এয়া আমাৰ ৰামেশ্বৰৰ পুত্ৰ ৰমাকান্ত ভূঞা আৰু এয়া হৈছে আমাৰ সকলোৰে চিনাকি পাদুৰী ভণ্টি কিন্তু তাই আকৌ নাযায় দেই তেওঁৰ দেউতাকহে যাব এইখন কৰি থাকোঁতেই দেখা পালোঁ বৰ অকলশৰীয়া এটা একেবাৰে চিংগুল দালি থাক বোলে কোনো পাত্তাই নিদিয়ে দেখিছে এই যে হাঁহি আছে ল'ৰাজন তাৰ নামটো হৈছে ভোলা তাৰ কাষতে এইজন আকৌ আমাৰ বৰুৱা বাপ এইফালে মুখেশ্বৰৰ বাপ সোমেশ্বৰ ককাই গোটেইখন লগ লৈ আৰম্ভ কৰিলোঁ আমাৰ আজিৰ যাত্ৰা তেল অলপ ভৰাই কামৰ ঠাই পালোহি আজি কাম চৰ্ধলা আৰে কাম আৰম্ভ হোৱাই নাই এইফালে আকৌ যুদ্ধ আৰম্ভ হ'লেই কি যে হ'ব আমাৰ এই সৰু ল'ৰাকেইটাৰ পৰা মোৰ শান্তি নাই কিন্তু কি কাৰণে কাজিয়া লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন এইফালে যুদ্ধ কৰি কৰি ভাগৰ লগাত যুদ্ধ সামৰি ভাতৰ পাতত বহি আমি ভাত খোৱাত লাগিলোঁ আৰু লগতে আপোনালোকৰ মাজৰ পৰাও আজিলৈ বিদায় মাগিলোঁ ধন্যবাদ জয় আই অসম।